উচ্ছেদ চাই আছোঁ আমাৰ মুখ্যমন্ত্ৰীজনে যেনেকৈ দেখাইছে মুছলমানৰ প্ৰয়োজন নাই আৰু তেখেতে মুছলমানৰ সহায় কেতিয়া লোৱা নাই যেনেকৈ কৈছে আৰু যেনেকৈ মানে নিৰ্যাতন চলাই আছে মুছলমানৰ ওপৰত টাৰ্গেট কৰি পেলাই আৰু মই প্ৰথম প্ৰশ্নটো হ'ল মুখ্যমন্ত্ৰীজনক যে আপুনি কি কেতিয়াও মুছলমানৰ ভোট লোৱা নাছিল আপুনি কি মুখ্যমন্ত্ৰী হোৱাত আপোনাৰ মুছলমানৰ অৱদান নাই নেকি মই নিজে বিজেপি কৰা মানুহ মই বিজেপিত নিজে ভোট দিছোঁ তে মোৰ অৱদান যদি আছে আৰু বহুত ধৰণৰ এনেকুৱা মোৰ ধৰণে হাজাৰ হাজাৰ মুছলমানৰ অৱদান আছে আপোনাৰ মুখ্যমন্ত্ৰী হোৱাত আপুনি কিয় এটা কমিউনিটিক টাৰ্গেট কৰি পেলাই উচ্ছেদ কৰি আছে এইটো চিন্তা কৰক যে আমাৰ অসমখন কেনে আগুৱাই লৈ যাব আপুনি খালি কয় বাংলাদেশৰ ঘৰ ভাঙি আছোঁ এইটো আপোনালোকে বাংলাদেশৰ ঘৰ ভাঙি আছে তে এইবিলাক মানুহক কিয় অসমত ৰাখি আছে এতিয়ালৈকে সিহঁতক কিয় বাংলাদেশত পঠোৱা নাই যিমান জলদি পাৰে পঠাওক আৰু যিকেইটা 1971 আগত যিকেইটা মানুহ আহিছে সেইকেইটা মানুহক আপুনি হাৰাশাস্তি কৰিব নোৱাৰে কেনেকৈ কৰিব সিহঁতক এইটো আপুনি সিহঁতে ইমিগ্ৰেশ্যন নহয় সিহঁতে আমাৰ অসমৰ মানুহ আৰু যিকেইটা 1971 পিছত আহিছে আপুনি সিহঁতক বাংলাদেশত পঠাওক আপুনি আমাৰ একো হেৰি নাই আৰু আমাৰ মোচাৰ ফালৰ পৰা আমি গৰিহণা দিছোঁ আপোনাক যে আপোনাৰ এইবিলাক কাণ্ডৰ কাৰণে আপুনি এইবিলাক থৈ পেলাই আপুনি আমাৰ উন্নতিৰ চিন্তা কৰক এমপ্লয়মেণ্টৰ চিন্তা কৰক সেইবিলাক চিন্তা নকৰি আপুনি বাংলাদেশীলৈ যুঁজি আছে আৰু এইকেইটা মানুহক যদি আপুনি ক্ষতিপূৰণ আমি মোচাৰ ফালৰ পৰা আপুনি ক্ষতিপূৰণ দিয়ক এইবিলাক মানুহক আমি দাবী জনাইছোঁ নহ'লে আমি মোচা বহি নাথাকোঁ আমি প্ৰতিবাদ কৰিম আৰু যিমান যুঁজি যাব পাৰোঁ আমি যাম জাতিৰ কাৰণে আমি সদায় আছোঁ আমি বহি নাথাকোঁ 1 কোটিকে ক্ষতিপূৰণ দিয়ক আমাৰ দাবী আমাৰ মোচাৰ ফালৰ পৰা যিসকলক মাৰিছে উচ্ছেদ কৰিছে কেইটামান মানুহৰ মৃত্যু হৈছে সেইবিলাক মানুহৰ 1 কোটিকে ক্ষতিপূৰণ দিব লাগে এইটো আমাৰ দাবী প্লাছ এইকেইটা মানুহক ভূমিৰ পাট্টা দিব লাগে মাটি দিব লাগে এইটো আমাৰ দাবী মোচাৰ ফালৰ পৰা মুছলিম ছাত্ৰ সন্থা উচ্ছেদৰ বিপক্ষে নহয় সপক্ষে হয় আৰু সেইবাবে আপোনালোকে যিকেইটা মানুহক উচ্ছেদ কৰি আছে সেইকেইটা মানুহক সংস্থাপন দি লওক আৰু যিকেইটা মাটি আপুনি ওলাইছে এইকেইটা মানুহ অসমৰ ৰাইজকতো নিদিয়ে আপুনি আদানী আম্বানীক দিব এতিয়া আমাৰ যি অসমখন যদি আপুনি উন্নতি কৰিব বিচাৰিছে মই মোৰ পইণ্ট অফ ভিউ কৈছোঁ ঠিক আছে আপুনি কৈ আছে ইয়াতে এমপ্লয়মেণ্ট দিয়া হ'ব কিবা কিবি দিয়া হ'ব কিন্তু এইকেইটা মানুহৰ যদি হাৰাশাস্তি কৰি পেলাই আমাৰ যদি এমপ্লয়মেণ্ট লাগে সেইটো আমাৰ উন্নতি নালাগে এনেকুৱা উন্নতি এইটো আমি ধিক্কাৰ জনাইছোঁ এনেকৈ উন্নতি আমাৰ নালাগে যিটো উন্নতি আমাৰ অসমৰ মানুহৰ ক্ষতি হয় এনেকুৱা উন্নতি লাগে যাতে আমাৰ ৰাইজো সুখী থাকক চবেই সুখী থাকক যাতে এইটো আৰু যদি আপুনি ইমান উচ্ছেদ কৰিব আছে বেলেগ জেগাত মাটি আছে কাৰ্বি আংলঙত মাটি আছে বড়োলেণ্ডত মাটি আছে কোকৰাঝাৰ মাটি এইবিলাক জেগাত উচ্ছেদ কৰক আপুনি কিয়তো আপুনি যদি ইমানেই শক্তিশালী মুখ্যমন্ত্ৰী তে আপুনি এইখিনি জেগাক উচ্ছেদ কৰক তে আমি মানিম আপুনি সকলোৰে সমান কৰি আছে বুলি নহ'লে আমি নামানো কেতিয়াও